Hello students, today we are going to discuss a new lesson. The name of the lesson is Footprints Without Feet, which is included in your supplementary reader. So let us discuss the lesson. In the beginning of the lesson, you will find a box where it is asked that can a man become invisible? Ejon manu odrishya hoi jabo pare niki? Invisible mane which is not visible, jitu visible নহয়, যেটো দেখা না যায় হেতু হৈছে invisible. This is the story of a scientist who discovers how to make himself invisible. এইটো এজন বিজ্ঞানীৰ কাহিনী যিজনে ডিসকভাৰ কৰিছে বা আৱিষ্কাৰ কৰিছে কেনেকৈ নিজকে অদৃশ্য কৰিব পাৰি. Does he use or misuse his discovery? তেওঁ ব্যৱহাৰ কৰিছে নে অপব্যৱহাৰ কৰিছে সেই আৱিষ্কাৰৰ এনেকে বুলি প্ৰশ্নটো কৰিছে. The main reason of these lines is to increase our curiosity about the story. Now let us discuss the story. The two boys started in surprise at the fresh muddy imprints of a pair of bare feet. The two boys started in surprise. দুজন ল'ৰা আচৰিত হ'বলৈ আৰম্ভ কৰিছিলে at the fresh muddy imprints. ফ্ৰেছ মানে হৈছে সতেজ, মাদি মানে মাড মানে হৈছে বোকা, ইয়াৰ মাদি মানে বোকা লগা হেতু এডজেক্টিভ হৈছে ইমপ্ৰিণ্টছ মানে ইমপ্ৰেশনছ বা চিহ্ন ছাপ হেতু বুজায়. অব এ পেয়াৰ অফ বেয়াৰ ফিট. কিহত আচৰিত হৈছিলে তেওঁলোক আচৰিত হৈছিলে যে এ পেয়াৰ অফ বেয়াৰ ফিট. পেয়াৰ মানে এযোৰ, বেয়াৰ ফিট মানে খালী ভৰি, বেয়াৰ মানে খালী, এযোৰ খালী ভৰিৰ সতেজ হৈ থকা ফ্ৰেছ মাডি ইমপ্ৰিণ্টছ বোকা লগা ছাপবিলাক দেখি তেওঁলোক আচৰিত হৈছিলে. What was a barefooted man doing on the steps of a house? খালী ভৰিৰ মানুহ এজনে এটা ঘৰৰ ষ্টেপবিলাকত কি কৰি আছিলে? In the middle of London, লণ্ডনৰ মাজমজিয়াত. And where was the man? মানুহজন ক'ত? As they gazed, a remarkable sight met their eyes. A fresh footmark appeared from nowhere. Gazed মানে ৰ লাগি চোৱা. যেতিয়া তেওঁলোকে ৰ লাগি চালে, a remarkable মানে মনত ৰাখিবলগীয়া, sight মানে দৃশ্য, met their eyes. তেওঁলোকৰ দুচকুৱে এটা মনত ৰাখিবলগীয়া দৃশ্য দেখা পালে যেতিয়া তেওঁলোকে মনোযোগেৰে চালে, খুব মন দি চালে. A fresh footmark appeared from nowhere. appear মানে আবিৰ্ভাৱ হোৱা, ভুমুকি মৰা, এটা সতেজ ভৰিৰ চিহ্ন দেখা গ'ল. ভুমুকি মাৰিলে from nowhere মানে কোনো উৎস নোহোৱাকৈ এটা ভৰিৰ চিহ্ন দেখা গ'ল. Other footprints followed. তাৰ পাছৰ যিবিলাক ভৰিৰ চিহ্ন সেইবিলাকে প্ৰথমটো ভৰিৰ চিহ্ন পিছা কৰিলে. One after another, এটাৰ পাছত এটা তেনেকৈ ভৰিৰ চিহ্ন পৰি পৰি গৈ থাকিলে. Descending the steps and progressing down the street. Descend শব্দটোৱে অৱৰোহণ বুজায়, মানে ওপৰৰ পৰা তললৈ নমা এইটো বুজায়. Descending the steps, ওপৰৰ পৰা তললৈ নামি আহিলে ষ্টেপবিলাক. And progress মানে আগবঢ়া. Down the street, ৰাস্তাটোৰ ফালে আগবাঢ়িবলৈ ধৰিলে. সেই খোজৰ চিহ্নবিলাকে দেখা গৈছে দেই. The boys followed, fascinated until the muddy impressions became fainter and at last disappeared altogether. এই ল'ৰা দুজনেও অনুসৰণ কৰিলে. fascinate শব্দটোৰ অৰ্থ হৈছে মন্ত্ৰমুগ্ধ কৰা. ইয়াত ল'ৰা দুজন সেই খোজবিলাকৰ দ্বাৰা মন্ত্ৰমুগ্ধ হোৱাটো কথা কৈছে. Until the muddy impressions, যেতিয়ালৈকে সেই বোকাৰ খোজৰ চিনবিলাক became fainter. faint মানে ক্ষীণ হৈ যোৱা, নিস্তেজ হৈ যোৱা. যেতিয়ালৈকে সেই খোজৰ দাগবোৰ অনুজ্জ্বল হৈ গৈ থাকিল. And at last disappeared altogether. আৰু অৱশেষত disappeared, appear মানে ভুমুকি মৰা, disappeared মানে নাইকিয়া হৈ যোৱা, altogether একেবাৰে যেতিয়ালৈকে সেই খোজৰ চিনবিলাক
অদৃশ্য হৈ নগ'ল তেতিয়ালৈকে সেই ল'ৰা দুজনে খোজৰ চাপবিলাক ভৰিৰ খোজৰ বোকা লগা চাপবিলাক অনুসৰণ কৰি থাকিলে So here we find that in the middle of London some unusual things were happening. Some muddy footprints were appearing from nowhere. The explanation of the mystery was really simple enough. Explanation মানে ব্যাখ্যা বা কাৰণ দৰ্শোৱা is a mystery. Mystery মানে ৰহস্য ৰহস্যটোৰ যেটো কাৰণ সেইটো প্ৰকৃততে একেবাৰে সৰল আছিল সহজ আছিল The bewildered boys had been following a scientist who had just discovered how to make the human body transparent. The bewildered boys, bewildered মানে বিভ্ৰান্ত হোৱা খেলিমেলি লগা বা কনফিউজড হোৱা এই কনফিউজড হোৱা ল'ৰা কেইজনে মানে কিহত কাৰণে কনফিউজ হৈছে যে তেওঁলোকে কোনো ভৰি দেখা নাই কিন্তু খোজৰ চিনহে দেখি গৈছে এটা এটাকৈ পৰি গৈছে চিনবিলাক The bewildered boys had been following a scientist এজন তেওঁলোকে বৈজ্ঞানিক অনুসৰণ কৰি আছিল who had just discovered যিয়ে অলপতে আৱিষ্কাৰ কৰিছে how to make the human body transparent কেনেকৈ মানুহৰ শৰীৰটো স্বচ্ছ কৰি তুলিব পাৰি transparent মানে স্বচ্ছ অৰ্থাৎ পোহৰ পাৰ হৈ যাব পৰা আমি জানো যে কিবা এটা বস্তু আমি যদি দেখিবলৈ হয় দেখা পাবলৈ হয় তেতিয়াহলে পোহৰৰ ৰশ্মি সেই বস্তুটোৰ প্ৰতিফলিত হৈ আমাৰ চকুলৈ আহিব লাগিব তেতিয়াহে আমি দেখা পাওঁ কিন্তু স্বচ্ছ বস্তু এটাৰ মাজেৰে যেহেতু পোহৰ পাৰ হৈ গুচি যায় গতিকে সেইটো দেখা নাপায় গতিকে সেই সাইন্টিষ্টজনে উলিয়াইছিলে কেনেকৈ শৰীৰ এটা স্বচ্ছ হৈ যাব পাৰে অৰ্থাৎ কোনেও সেই শৰীৰটো নেদেখে Griffin, the scientist, had carried out experiment after experiment to prove that the human body could become invisible. Griffin, he scientistজনৰ নাম তেওঁ এটা পৰীক্ষাৰ পাছত আনটো পৰীক্ষা কৰি গৈছিলে to prove that এটো প্ৰমাণ কৰিবলৈ that the human body যে মানুহৰ শৰীৰটো could become invisible অদৃশ্য হৈ যাব পাৰে Finally, he swallowed certain rare drugs. শেষত তেওঁ কেইটামান rare মানে দুষ্প্ৰাপ্য কেইটামান drugs মানে দৰব গিলিলে and his body became as transparent as a sheet of glass. আৰু তাৰ পাছত তেওঁৰ শৰীৰটো এটুকুৰা গ্লাছৰ টুকুৰাৰ দৰে স্বচ্ছ হৈ পৰিল Though it also remained as solid as glass. যদিও এই শৰীৰটো কিন্তু গ্লাছৰ দৰে এটা সুব পৰা পদাৰ্থ গোটা পদাৰ্থ হৈ থাকিল solid মানে গোটা Brilliant scientist though he was যদিও খুব মেধা সম্পন্ন আছিলে Griffin was rather a lawless person. Griffin কিন্তু এজন আইন নথকা কোনো নিয়ম নমনা মানুহ আছিল His landlord disliked him and tried to eject him. ঘৰৰ মালিকে তেওঁক বেয়া পাইছিল আৰু তেওঁক উলিয়াই পঠাব খুজিছিল eject মানে to force out বা উলিয়াই পঠোৱা In revenge, Griffin set fire to the house. In revenge মানে প্ৰতিশোধ পৰায়ণতাৰ বাবে গ্ৰিফিনে কি কৰিলে তেওঁৰ ঘৰটোতে জুই লগাই দিলে To get away without being seen, he had to remove his clothes. তাৰ পৰা ওলাই যাবৰ বাবে কোনেও নেদেখাকৈ ওলাই যাবৰ বাবে তেওঁ নিজৰ কাপোৰ খুলিবলগীয়া হৈছিল Thus it was that he became a homeless wanderer. এনে ধৰণে তেওঁ এজন ঘৰবিহীন ঘূৰি ফুৰা মানুহ হৈ পৰিলে Without clothes, without money and quite invisible. কাপোৰবিহীন ভাবে টকাবিহীন ভাবে আৰু অদৃশ্য হৈ Until he happened to step in some mud and left footprints as he walked. শেষত তেওঁ এনেকৈ ঘূৰি ফুৰোতে এবাৰ বোকাত ভৰি দিলে আৰু
সেই বোকা লগা ভৰিৰ খোজবিলাক পৰি যাবলৈ ধৰিলে তেওঁ খোজ কাঢ়োঁতে। Here a question may arise, why was Griffin wandering the streets? Answer: Griffin was a lawless scientist. His landlord disliked him and threw Griffin out of his house. To take revenge, Griffin set fire to the house. Therefore, to escape from punishment, he became invisible and was wandering the streets. He escaped easily enough from the boys who followed his footprints in London. তেওঁ খুব সহজেই লণ্ডনত তেওঁৰ ভৰিৰ খোজৰ পাছ লোৱা তেওঁক অনুসৰণ কৰা ল'ৰাকেইজনৰ পৰা পলাব পাৰিছিলে। But his adventures were by no means over. কিন্তু তেওঁৰ অভিযানবিলাক, এডভেঞ্চাৰ্ছ মানে অভিযান, তেওঁৰ অভিযানবিলাক ইয়াতে শেষ হৈ যোৱা নাছিলে। He had chosen a bad time of the year to wander about London without clothes. তেওঁ লণ্ডনত ঘূৰি ফুৰিবৰ বাবে, ৱাণ্ডাৰ মানে ঘূৰি ফুৰা, এটা বেয়া সময় ল'লে, মানে কাপোৰবিহীনভাৱে ঘূৰি ফুৰিবলৈ এটা বেয়া সময় তেওঁ বাছি ল'বলগীয়া হ'ল। ইট ৱাজ মিড উইণ্টাৰ, এইটো ঠাণ্ডাৰ মাজভাগ আছিলে। দ্য এয়াৰ ৱাজ বিটাৰলি কোল্ড, বতাহবিলাক খুব বেছি বেয়া লগাকৈ ঠাণ্ডা আছিলে। বিটাৰলি মানে বিষমভাৱে, খুব ভয়ংকৰভাৱে। এণ্ড হি কুড নট ডু উইদাউট ক্লথছ, আৰু তেওঁ কাপোৰবিহীনভাৱে তেওঁৰ বিৰাট অসুবিধা হৈছিলে। ইনষ্টেড অফ ৱাকিং এবাউট দ্য ষ্ট্ৰীটছ, হি ডিচাইডেড টু শ্লিপ ইন টু আ বিগ লণ্ডন ষ্ট'ৰ ফৰ ৱাৰ্মথ। ইনষ্টেড অফ ৱাকিং এবাউট দ্য ষ্ট্ৰীটছ, ৰাস্তাত ঘূৰি ফুৰাৰ পৰিৱৰ্তে হি ডিচাইডেড টু, তেওঁ সিদ্ধান্ত ল'লে যে শ্লিপ ইন টু আ বিগ লণ্ডন ষ্ট'ৰ ফৰ ৱাৰ্মথ, যে তেওঁ এখন লণ্ডনৰ ষ্ট'ৰ এখন ডাঙৰ দোকান এখনতে সোমাই দিব গৰম পাবৰ বাবে। ক্লজিং টাইম এৰাইভড এণ্ড এজ চুন এজ দ্য ড'ৰ্ছ ৱেৰ শ্বাট, গ্ৰিফিন ৱাজ এবল টু গিভ হিমছেল্ফ দ্য প্লেজাৰ অফ ক্লথিং এণ্ড ফিডিং হিমছেল্ফ উইদাউট ৰিগাৰ্ড টু এক্সপেন্স। ক্লজিং টাইম এৰাইভড, বন্ধ কৰাৰ সময় আহি পৰিলে। এণ্ড এজ চুন এজ দ্য ড'ৰ্ছ ৱেৰ শ্বাট, আৰু যেতিয়াই দুৱাৰবিলাক বন্ধ হ'ল, গ্ৰিফিন ৱাজ এবল টু গিভ হিমছেল্ফ, গ্ৰিফিন সক্ষম হ'ল তেওঁক দিবলৈ, কি দিবলৈ সক্ষম হ'ল নিজকে? দ্য প্লেজাৰ অফ ক্লথিং এণ্ড ফিডিং হিমছেল্ফ উইদাউট ৰিগাৰ্ড টু এক্সপেন্স, নিজকে কাপোৰ আৰু খোৱা বস্তু তেওঁ ল'ব পাৰিলে, মানে এক্সপেন্স মানে খৰচৰ কথা চিন্তা নকৰাকৈ, উইদাউট ৰিগাৰ্ড মানে কোনো চিন্তা নকৰাকৈ খৰচৰ বিষয়ে তেওঁ নিজকে কাপোৰ আৰু খাদ্যৰ আনন্দ দিব পাৰিলে। অৰ্থাৎ তেওঁ এখন ষ্ট'ৰত সোমাই গ'ল, সোমাই পেলাই তাত এনেকুৱা ধৰণৰ এখন ডাঙৰ দোকানত সোমালে য'ত সকলো ধৰণৰ সুবিধা থাকে, খোৱা লোৱাৰ পৰা আৰম্ভ কৰি, খোৱা বস্তুৰ পৰা আৰম্ভ কৰি কাপোৰলৈকে থকা ডাঙৰ শ্বপিং মল, তেনেকুৱা ধৰণৰ এখনত সোমালে। আৰু তাত তেওঁ নিজকে মানে সেই ঠাণ্ডাৰ পৰা ৰক্ষা কৰিব পৰাৰ লগতে ভোকৰ পৰাও নিজকে ৰক্ষা কৰিব পাৰিলে। হি ব্ৰ'ক অপেন বক্সেছ এণ্ড ৰেপাৰ্ছ এণ্ড ফিটেড হিমছেল্ফ আউট উইথ ৱাৰ্ম ক্লথছ। হি ব্ৰ'ক অপেন বক্সেছ এণ্ড ৰেপাৰ্ছ, তেওঁ বক্সবিলাক ভাঙি পেলাই খুলিলে, আৰু ৰেপাৰ মানে যিহেৰে মেৰিয়াই থোৱা হয়, তেনেকুৱা ধৰণৰ বস্তুবিলাক মেৰিয়াই থোৱা হৈছিলে তাত, যিহেতু দোকানখনত নতুন নতুন বস্তু আছিলে। এণ্ড ফিটেড হিমছেল্ফ আউট উইথ ৱাৰ্ম ক্লথছ, আৰু নিজকে তেওঁ গৰম কাপোৰেৰে সজ্জিত কৰি তুলিলে। চুন উইথ শ্বুজ এণ্ড অভাৰকোট এণ্ড এ ৱাইড ব্ৰিমড হেট, হি বিকেম আ ফুল্লি ড্ৰেছড এণ্ড ভিজিবল পাৰ্চন। সোনকালেই এযোৰ জোতা, এটা অভাৰকোট আৰু এটা ডাঙৰ ঘেৰ থকা টুপি, এইবোৰেৰে সৈতে তেওঁ এজন সম্পূৰ্ণ সাজ পৰিহিত এজন ব্যক্তি আৰু লগতে দৃশ্যমান হৈ পৰিল। ইন দ্য কিটচেন অফ দ্য ৰেষ্টুৰা হি ফাউণ্ড কোল্ড মিট এণ্ড কফি। ৰেষ্টুৰাখনৰ পাকঘৰত তেওঁ ঠাণ্ডা মাংস আৰু কফি পালে। এণ্ড হি ফ'ল'ড আপ দ্য মিল উইথ ছুইটছ, আৰু তাৰ পাছত তেওঁ সেই আহাৰ গ্ৰহণ কৰাৰ পাছত
মিঠাই খালে এণ্ড ৱাইন টেকেন ফ্ৰম দ্য গ্ৰচাৰী ষ্ট'ৰ আৰু তাৰপাছত তেওঁ সেই যিখন গ্ৰচাৰী ষ্ট'ৰ বা গেলামালৰ দোকানৰ পৰা মদিৰা লৈ আহিছিল সেয়া পান কৰিলে ফাইনেলি হি ছেটেলড ডাউন টু শ্লিপ অন আ পাইল অফ কুইলছ পাইল অফ কিলছ মানে পাইল মানে ডোম কিলছ মানে লেপ বা নিহালি অৱশেষত তেওঁ দোকানত দমাই থোৱা এসোপামান লেপৰ ওপৰতে শুই পৰিলে ইফ অনলি গ্ৰিফিন হেড মেনেজ টু ৱেক আপ ইন গুড টাইম যদিহে গ্ৰিফিনে সঠিক সময়তে সাৰ পাব পাৰিলেহেঁতেন অল মাইট হেভ বিন ৱেল সকলো ঠিকেই থাকিলেহেঁতেন এজ ইট ৱাজ হি ডিড নট ৱেক আপ আনটিল দ্য এছিষ্টেণ্টছ ৱেৰ অলৰেডি এৰাইভিং নেক্সট মৰ্ণিং কিন্তু এনেকুৱাহে হ'ল যে দোকানৰ মানুহখিনি আহি নোপোৱালৈকে গ্ৰিফিনে সাৰেই নাপালে When he saw a couple of them approaching, he panicked and began to run. তাৰে দুজনক তেওঁৰ ফালে আগবাঢ়ি অহা দেখি তেওঁৰ কাষ চাপি অহা দেখি এপ্ৰ'চ মানে কাষ চাপি অহা টু কাম নিয়াৰ হি পেনিকড তেওঁ আতংকিত হ'ল পেনিক মানে আতংকিত হোৱা এণ্ড বিগেন টু ৰান আৰু দৌৰিবলৈ ধৰিলে দে নেচাৰেলি গেভ চেজ তেওঁলোকে স্বাভাৱিকভাৱেই তেওঁৰ পাছ ল'লে চেজ মানে অনুসৰণ কৰা খেদা ইন দ্য এণ্ড হি ৱাজ এবল টু এস্কেপ অনলি বাই কুইকলি টেকিং অফ হিজ নিউলি ফাউণ্ড ক্লথছ অৱশেষত তেওঁ পলাই যাবলৈ সক্ষম হ'ল একমাত্ৰ উপায়টো আছিলে তেওঁৰ নতুনকৈ পোৱা কাপোৰবোৰ খুলি পেলাব লাগিব তেতিয়া তেওঁ নেদেখা হৈ যাব আৰু তেতিয়া তেওঁ পলাই যাব পাৰিব আৰু সেইটো উপায়ে তেওঁ অৱলম্বন কৰিলে So once more he found himself invisible. গতিকে আকৌ এবাৰ তেওঁ নিজকে অদৃশ্য কৰি তুলিব পাৰিলে but naked in the chill January air. কিন্তু জানুৱাৰীৰ শীতল বতাহৰ মাজত তেওঁ কাপোৰবিহীন হৈ থাকিব লগা হ'ল chill মানে শীতল This time he decided to try the stock of a theatrical company in the hope of finding not only clothes but also something that would hide the empty space above his shoulders. This time he decided এইবাৰত তেওঁ সিদ্ধান্ত ল'লে to try the stock of a theatrical company. থিয়েটাৰ কোম্পানীৰ যিটো ষ্টক থাকে যিখিনি বস্তু থাকে সেইখিনি ট্ৰাই কৰি চাবলৈ সেইখিনি চেষ্টা কৰি চাবলৈ ইন দ্য হোপ অফ ফাইণ্ডিং নট অনলি ক্লথছ এইটো আশাত যে তেওঁ অকল তাত কাপোৰেই নাপায় বাট অলছ' ছামথিং কিন্তু এইটো আৰু কিবা এটা পাব ডেট উড হাইড দ্য এমটি স্পেচ এবভ হিজ শ্ব'ল্ডাৰ মানে কান্ধৰ ওপৰত থকা যিবিলাক খালী ঠাই সেইবিলাক ঠাইও যাতে লুকাই থাকে তেনেধৰণৰ বস্তু কিছুমান বিচাৰি পাবৰ বাবে তেওঁ থিয়েটাৰ কোম্পানীৰ ষ্টক খুচৰিবলৈ বিচাৰিলে সিদ্ধান্ত ল'লে Shivering with cold, he hurried to Drury Lane, the center of the theatre world. ঠাণ্ডাত কঁপি কঁপি তেওঁ ডুৰী নামৰ ৰাস্তাটোৰ ফাললৈ খুব খৰধৰকৈ গ'ল যি ঠাইখণ্ড থিয়েটাৰৰ জগতখনৰ চেণ্টাৰ বা কেন্দ্ৰস্থল বুলি কোৱা হয় অৰ্থাৎ তাত বিভিন্ন থিয়েটাৰ কোম্পানীবিলাক সেই ঠাইখিনিতে আছে He soon found a suitable shop. তেওঁ খুব সোনকালেই এখন তেনেধৰণৰ খাপ খোৱা দোকান এখন পালে He made his way invisible upstairs and came out a little later wearing bandages round his forehead, dark glasses, false nose, big bushy side whiskers. তেওঁ যিহেতু অদৃশ্য হৈ আছিলে গতিকে কাপোৰ পিন্ধাৰ পাছতো তেওঁৰ শ্বাৰ্টটো জোতাযোৰ পেণ্ট কোট এইবিলাকহে দেখা গৈছিলে কিন্তু তেওঁৰ মুখখন দেখা পোৱা গৈছিলে গতিকে তেওঁ তেনেধৰণৰ থিয়েটাৰৰ বস্তু পোৱা দোকান এখনলৈ উঠি গ'ল আপষ্টেয়াৰ মানে ষ্টেয়াৰকেছ বগাই পেলাই এণ্ড কেম আউট আৰু ওলাই আহিছিলে এ লিটল লেটাৰ ৱেৰিং বেণ্ডেজেছ আৰু বেণ্ডেজ পিন্ধি পেলাই ওলাই আহিছিলে ৰাউণ্ড হিজ ফৰহেড তেওঁৰ কপালত তেওঁ বেণ্ডেজ মেৰি আহিছিলে ডাৰ্ক গ্লাছ পিন্ধি আহিছিলে ফলছ নোজ মিছা নাক এটা লগাই আহিছে বিগ বুশ্বি ছাইড হুইস্কাৰ্ছ কাষত মানে দাড়ি লগাই আহিছে এণ্ড আ লাৰ্জ হেট আৰু এটা ডাঙৰ টুপি পিন্ধি আহিছিলে যাতে তেওঁৰ
কাপোৰবিহীন স্বচ্ছ অংশবিলাকেও এটা ৰূপ পায়। To escape without being seen, he callously attacked the shopkeeper from behind, after which he robbed him of all the money he could find. To escape without being seen, সেই দোকানখনৰ পৰা নেদেখাকৈ ওলাই যাবৰ বাবে he callously attacked the shopkeeper from behind. তেওঁ শ্বপকিপাৰ দোকানীজনক পাছফালৰ পৰা এটেক কৰিলে, আক্ৰমণ কৰিলে। কেলাছলি মানে নিৰ্দয়ভাৱে, কোনো আৱেগবিহীনভাৱে। আফটাৰ হুইচ হি ৰবড হিম অফ অল দ্য মানি হি কুড ফাইণ্ড। তাৰ পাছত তেওঁ দোকানীজনৰ পৰা গোটেই টকাখিনি, যিমানখিনি তেওঁ পাব পাৰে সিমানখিনি টকা ডকাইতি কৰি লৈ গ'ল। দিছ ইনচিডেণ্ট এগেইন shows that Griffin was a lawless person. এই গোটেই কথাখিনিয়ে যে তেওঁ শ্বপকিপাৰজনক এটেক কৰিছিলে, আক্ৰমণ কৰিছিলে নিৰ্দয়ভাৱে আৰু ডকাইতি কৰিছিলে নিৰ্দয়ভাৱে, এই কথাবোৰে এইটো প্ৰমাণ কৰে যে গ্ৰিফিন এজন আইন ভংগকাৰী লোক আছিলে। Here a question may be asked, how did the invisible man first become visible? কেনেকৈ অদৃশ্য মানুহজন প্ৰথমবাৰৰ বাবে দৃশ্যমান হৈছিল? Answer, having entered a big London store, Griffin broke open boxes and wrappers to wear warm clothes. As soon as he wore shoes, an overcoat and a wide-brimmed hat, the invisible man first became visible. Another question may be asked, who is the author of the lesson Footprints Without Feet? Answer, the author of the lesson Footprints Without Feet is H.G. Wells. These are some of the questions from this part. Hope you understood well. Thank you.